প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰ পিছতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে আৰু তদুপৰি BPF দলে নিৰ্বাচনী সভা প্ৰতিখন গাঁৱে ভূঞে ঘৰে ঘৰেকৈ নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে আৰু BPF দলে এনেদৰে পাণবাৰী অঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত প্ৰতিখন গাঁৱত এনেদৰে সৰু সৰু সভা কৰি যি দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। BPF দলৰ প্ৰাৰ্থী খাম্পা বৰগোহাঁইয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে এনেদৰে আৰু এই নিৰ্বাচনী প্ৰচাৰত BPF দলৰ যুৱ নেতা কাষ্টম বসুমতাৰীয়ে তেওঁৰ নেতৃত্বত গোটেইখিনি BPF দলৰ কৰ্মীসকলে খাম্পা বৰগোহাঁইৰ হৈ প্ৰতিখন ঘৰে ঘৰে গৈ গাঁৱেসমূহত সৰু সৰু সভা কৰি যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মই পৰে পৰে তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব দাদা, যিহেতু সমাগত যি লোকসভা নিৰ্বাচনক লৈ তৃতীয় পৰ্যায় বা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পিছত যিহেতু কোকৰাঝাৰক লৈ আপোনালোকে তৎপৰ হৈ পৰিছে, কেনেধৰণে দেখিছে? আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমি BPF দল হিচাপে সন্মানীয় খাম্পা বৰগোহাঁইক টিকিট দিছে আৰু অনাৰেবল খাম্পা বৰগোহাঁই হৈ আমি প্ৰত্যেকজন BPFৰ কৰ্মকৰ্তাসকলে আজি গাঁও সোমাইখিনিত জনগণক আমি আলোচনা কৰি আছোঁ যে আগন্তুক হ'বলগীয়া যি 7 তাৰিখৰ MP ইলেকশ্যন দিয়ে কোকৰাঝাৰ সমষ্টিত খাম্পা বৰগোহাঁই ছাৰক যাতে ভোট দিয়ে, কাৰণ এই খাম্পা বৰগোহাঁই ছাৰে বিৰাট ফিট আছে। তেখেতে ইংৰাজী আৰু হিন্দীও বিৰাট ভালকৈ জানে। UPPLত কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেওঁ এক সময়ত নিখিল বড়ো ছাত্ৰ সন্থা কাম কৰিছিল আৰু তেওঁৰ লগত মই একে সমানকৈ নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ আৰু তেখেতে না হিন্দী ক'ব জানে না ইংৰাজী ক'ব জানে। হিন্দী ক'ব নাজানা ইংৰাজী ক'ব নাজানা মানুহে যদি দিল্লীত যদি যায় এই 5 বছৰত তেওঁৱে হিন্দী টিউশ্যন ল'ব, হিন্দী ভাষা শিকিবৰ কাৰণে হিন্দী টিউশ্যন ল'ব যোৱাই হ'ব। সেইকাৰণে আজি চাওক আমাৰ BPF দলত যেতিয়া আমাৰ মিটিং হয় প্ৰত্যেকটা গাঁৱৰ জনগণে আমাক বিৰাট ছাপোৰ্ট কৰি আছে আৰু ওলাই আছে। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে যোৱাকালিও আমাৰ বাক্সা ছাইডত গৈছিলে, আজিও তেওঁ কোকৰাঝাৰ আৰু গোসাইগাঁও ছাইডত যাব। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ যেতিয়া যায় বিৰাট ক্ৰাউড হয়, খাম্পা বৰগোহাঁই ছাৰ যেতিয়া যায় বিৰাট ক্ৰাউড হয়। এই ক্ৰাউডে আমাক কয় যে আগন্তুক লোকসভা ইলেকশ্যন কোকৰাঝাৰ সমষ্টিত আমি বিপুল ভোটে BPF দলে জিতিব, এইটো 100% চিয়'ৰ। কাৰণ চাওক আজি আমাৰ কোকৰাঝাৰত বহুত নেতাই হেলিকপ্টাৰ লৈ কোনোবা দিছপুৰৰ পৰা কোনোবা দিল্লীৰ পৰা আহিব, কিন্তু আমাৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ অনাৰেবল হাগ্ৰামা মহিলাৰী ছাৰৰ লগত BTC টক্কৰ দিব পৰা কোনো নেতাও নাই, কোনো পাৰ্টীয়ে নাই, প্ৰমোদ বড়োটো ৰেচতে নাই। ইয়াৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক বহুত মানুহে চাব বিচাৰে আৰু বহুত মানুহে তেওঁক বিশ্বাস কৰে, কাৰণ তেওঁৱে এই অঞ্চলত না মানে খোজ কাঢ়িবৰ কাৰণে ৰাস্তা আছিলে, না দলং আছিলে, না ইউনিভাৰ্চিটি আছিলে, না ইঞ্জিনিয়াৰিং কলেজ আছিলে, না কিবা আছিলে, চব সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ইয়াত মানে খোজ কাঢ়িবলৈ ৰাস্তা নাছিলে, এই পাৰৰ পৰা এই পাৰ যাবলৈ দলং নাছিলে। তেখেতে বিৰাট ৰুৰেল এৰিয়াত চবতকৈ লংগেষ্ট ব্ৰিজ হাগ্ৰামা ব্ৰিজ তেখেতে বনাইছে। তেখেতে কাউন্সিলৰ ভিতৰত তেখেতে CIT তেখেতে ইঞ্জিনিয়াৰিং কলেজ এই অঞ্চলত ছাত্ৰ ছাত্ৰী পঢ়িবৰ কাৰণে তেওঁ CIT বনাইছে। বিজনীৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ। UPPLক সমালোচনা কৰিছে এইদৰে BPFে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।